বিজেপিৰ লগত আপোনালোকে একলগ হৈ ইলেকশ্যন তেনেকুৱা ধৰণৰ কথা নহয়। আমি এলায়েন্স আমি নকৰিম। প্ৰি পল এলায়েন্সটো আমাৰ নহ'ব, হয়তো পোষ্ট পল হোৱাৰ এটা সম্ভাৱনাটো আছে। যিহেতু আমি BPF দল হিচাপে অকলে চৰকাৰ কৰিব আমি নোৱাৰিম, গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব। আমাৰ উদ্দেশ্যটো হৈছে আমি BTC উন্নতি কৰিব লাগে, BTC সা-সুবিধাটো আনিব লাগে। গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ মানে MLA আনিব, তেওঁলোকৰ লগত আমি থাকিম, এলায়েন্স বুলি নকওঁ। আৰু এটা কথা দেখা গৈছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আপোনালোকে এটা ষ্টেণ্ড দিছে। সেইটোতে আমি কৈছোঁ আমাৰ বৰ্তমানৰ যিবিলাক ST আছে কোনো ক্ষতি হ'ব নালাগে। কোনোবা কিবা দাবী কৰাটো সকলোৰে অধিকাৰ আছে, সেইটোতো আমি বাধা দিব নোৱাৰোঁ। কিন্তু চৰকাৰৰ সেইটো চৰকাৰে সিদ্ধান্ত ল'ব লাগে, কি প্ৰক্ৰিয়াৰে তেওঁলোকক দিব পাৰে সেইটো চৰকাৰে সিদ্ধান্ত ল'ব। প্ৰয়োজন হ'লে আইন সংশোধন কৰিব লাগিব। কিন্তু এটা স্পষ্ট বৰ্তমানৰ যিখিনি আমাৰ ST আছে কোনো প্ৰকাৰে ইয়াত মানে ক্ষতি হ'ব নালাগে। BTC নিৰ্বাচন হৈছিল আৰু এই গহপুৰ এৰিয়াটো যিহেতু আমাৰ কিছুমান গাঁও BTCত অন্তৰ্ভুক্ত হৈছিলে আৰু তেওঁলোকেও BTC নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। আমাৰ দলৰ প্ৰাৰ্থী আছিলে ধনচিৰি সমষ্টি। এই ধনচিৰি সমষ্টিত তেওঁলোকে আমাৰ প্ৰাৰ্থীজনক বিপুল ভোট দি পেলাই আমাৰ কেণ্ডিডেটক জয়যুক্ত কৰিছিলে আৰু ইয়াৰেই আমাৰ এই গহপুৰ অঞ্চলৰ ৰাইজে আজি ৱেলকাম আৰু ভিক্টৰী চেলিব্ৰেশ্যন তেওঁলোকে কৰিছিলে। আজি আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ। গতিকে আমিও এই গহপুৰ অঞ্চলৰ যিবিলাক গাঁও আৰু যিসকলে আমাৰ BPF দলক ভাল পায়, নীতি আদৰ্শক ভাল পাই ভোট দিলে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমি BPF দল হিচাপে আমি নিৰ্বাচন আগতে আমি বহুত কথা দিছিলোঁ যে যিবিলাক গাঁও BTCত অন্তৰ্ভুক্ত হৈছে সেই গাঁওবিলাকত যিবিলাক উন্নয়নমূলক কাম কৰিবলগীয়া আছে সেইবিলাক আমি কাম কৰিম। সেইটো অতি দুৰ্ভাগ্যজনক কথা, যিটো আমি আশা কৰা নাছিলোঁ এনেকুৱা ঘটনা হ'ব বুলি, অনাকাংক্ষিক ঘটনা। সেইটো আমি সকলোৱে নিন্দা কৰিছোঁ। আৰু ইয়াত বিশেষভাৱে উৎসাহিত হৈ আছে আমাৰ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত উৎসাহিত হৈ আছে কিছুমান UPPLৰ নেতা কৰ্মীসকল তাত আছে। আৰু ইয়াৰ কাৰণে আমাৰ ভিডিঅ' ফুটেজবিলাক আছে। ইতিমধ্যে আমি আমাৰ ছেক্ৰেটাৰীৰ পৰাও FIR-টো দিয়া হৈছে। চৰকাৰে আমি চৰকাৰক অনুৰোধ কৰিছোঁ ইয়াৰ কাৰণে বিচাৰ কৰিবৰ কাৰণে, বিবেচনা কৰিবৰ কাৰণে। দুখী যোনে হয় নিশ্চয় আইনগতভাৱে সেইবিলাক ছাব্বিছৰ বিধানসভা নিৰ্বাচনত UPPLে BTR বাহিৰৰ কেইবাটাও সমষ্টিত নিৰ্বাচন খেলাৰ যোজা চলাইছে। এইটো UPPLৰ কথা। এইটো আমি BPF দল হিচাপে এতিয়ালৈকে আমি একো ঘোষণা কৰা নাই। আমাৰ BPF দল বৰ্তমানলৈকে আমি BTCৰ ভিতৰতে আমি কনফাইন হৈ আছোঁ। সময় আহিলে আমি চাম আমাৰ দলৰ ক'ত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে, সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব